সমগ্ৰ অসমতে যি নিৰ্বাচন অনুষ্ঠিত হৈছে সেই নিৰ্বাচনত আমিও ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ আমাৰ দুইটা দলে ঐক্যবদ্ধতাৰে আমি আমাৰ প্ৰাৰ্থীসকলক আগবঢ়াই লৈ গৈছোঁ। আজি মনোনয়নৰ অন্তিম দিন আৰু এই মনোনয়নৰ অন্তিম দিনা আমাৰ তিনিটা সমষ্টিৰ দুটা স্থানতে মনোনয়ন দাখিলৰ পৰ্ব হ'ব। এটা খোৱাং ডেভেলপমেণ্ট ব্লক, এটা টিংখাং জিলা কাৰ্যালয়। আমি খোৱাং ডেভেলপমেণ্ট ব্লকত 8টা পঞ্চায়তৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ৱাৰ্ড মেম্বাৰসকলে তেওঁলোকে মনোনয়ন দাখিল কৰিব। আমি সকলোকে লগত লৈ আমি মনোনয়ন গমেই পাইছে জনসাধাৰণৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ আৰু এই উৎসাহে নিশ্চিতভাৱে আমাৰ আহিব। কাৰণ চৰকাৰখনে যেনেধৰণে কাম কৰিছে সকলো কাৰ্যকৰ্তা পঞ্চায়তৰ জৰিয়তে ৰাইজক অসমতে যি নিৰ্বাচন অনুষ্ঠিত হৈছে সেই নিৰ্বাচনত আমিও ভাৰতীয় জনতা পাৰ্টি অসম গণ পৰিষদৰ আমাৰ দুইটা দলে ঐক্যবদ্ধতাৰে আমি আমাৰ প্ৰাৰ্থীসকলক আগবঢ়াই লৈ গৈছোঁ। আজি মনোনয়নৰ অন্তিম দিন আৰু এই মনোনয়নৰ অন্তিম দিনা আমাৰ তিনিটা সমষ্টিৰ দুটা স্থানতে মনোনয়ন দাখিলৰ পৰ্ব হ'ব। এটা খোৱাং ডেভেলপমেণ্ট ব্লক, এটা টিংখাং জিলা কাৰ্যালয়। আমি খোৱাং ডেভেলপমেণ্ট ব্লকত 8টা পঞ্চায়তৰ আমাৰ আঞ্চলিক পঞ্চায়তৰ সদস্যসকল ৱাৰ্ড মেম্বাৰসকলে তেওঁলোকে মনোনয়ন দাখিল কৰিব। আমি সকলোকে লগত লৈ আমি মনোনয়ন গমেই পাইছে জনসাধাৰণৰ আমাৰ দলৰ কাৰ্যকৰ্তাসকলৰ উৎসাহ আৰু এই উৎসাহে নিশ্চিতভাৱে আমাৰ আহিব। কাৰণ চৰকাৰখনে যেনেধৰণে কাম কৰিছে সকলো কাৰ্যকৰ্তা পঞ্চায়তৰ জৰিয়তে ৰাইজক